আমাৰ ৰাজ্যত আটাইতকৈ চৰ্চিত ব্যক্তি বুলি ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দোকানে পোহাৰে সকলোতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা চলে। এনে এজন সাংঘাতিক চৰ্চিত ব্যক্তিক লৈ বিভিন্ন মুখৰোচক খবৰ শুনা যায়। চাহ দোকানত শুনা যায় হিমন্ত বিশ্ব শৰ্মাক লৈ বিভিন্ন ধৰণৰ সাধুকথাৰ অন্ত নাই। বহুতৰ মতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ চাণক্য। তেখেতৰ ৰাজনৈতিক অংক বুজি পোৱাটো হেনো কঠিন। তেওঁ সূক্ষ্মভাৱে নিৰীক্ষণ কৰা এটা চামে এতিয়া নতুনকৈ দাবী কৰিছে যে ডক্টৰ শৰ্মাই কাৰোবাক যদি শত্ৰু জ্ঞান কৰিছে তেওঁৰ আৰু নিস্তাৰ নাই। একেদৰে ৰাজনৈতিক প্ৰতিদ্বন্দ্বী বুলি যদি হিমন্ত বিশ্ব শৰ্মাই কাৰোবাক ভাবিছে তেতিয়াহ'লে তেওঁৰ কেৰিয়াৰ সম্পন্ন ধ্বংস কৰি দিয়াৰ ক্ষেত্ৰতো তেওঁ কৃপণালী নকৰে বা তেওঁৰ সমান দ্বিতীয় এজন ব্যক্তি নাই। এই কথাবোৰৰ প্ৰমাণ নাথাকিলেও ভিত্তি থকা যেন অনুভৱ হয়। 2021 বিধানসভা নিৰ্বাচন এটা মই উদাহৰণ আপোনালোকক দাঙি ধৰিছোঁ। সেই সময়ত ছয়গাঁও বিধানসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী আছিল ডাক্তৰ কমলা কলিতা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আছিল ৰেকিবুদ্দিন আহমেদ। সংখ্যালঘু ভোটাৰে সমষ্টিটোত সেই সময়ত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল। ডাক্তৰ কমলা কলিতাই বিচৰা নাছিল যে সমষ্টিটোৰ ষ্টাৰ কেম্পেইনাৰ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ কৰক। ইয়াৰ কাৰণ আছিল এই যে ডক্টৰ শৰ্মাৰ সাম্প্ৰতিক কথা ক'লে ডাক্তৰ কলিতাৰ হিতে বিপৰীতে হ'ব। ডাক্তৰ কমলা কলিতাৰ বাধাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইবাৰ ছয়গাঁৱত প্ৰচাৰ চলাবলৈ নগ'ল। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে, ছয়গাঁও বিধান সমষ্টিৰ গাতে লাগি থকা বকো বিধানসভা সমষ্টিত তেওঁ সভা কৰিলে, চিৰাচৰিত সাম্প্ৰদায়িক ভাষণ তেওঁ আগবঢ়ালে। আৰু ইয়াৰ ফলাফল বকো আৰু ছয়গাঁও বিধানসভা সমষ্টিত সংখ্যালঘুৰ মাজত যি ধৰণৰ প্ৰতিক্ৰিয়া হ'ব লাগে সেয়া হৈ গ'ল। দুয়োটা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী ডাক্তৰ কমলা কলিতা আৰু জ্যোতিপ্ৰসাদ দাস খুব বেয়াকৈ পৰাস্ত হ'ল। কংগ্ৰেছৰ টিকটত ছয়গাঁৱৰ পৰা ৰেকিবুদ্দিন আহমেদ আৰু বকোত নন্দিতা দাস জয়ী হ'ল। ডাক্তৰ কমলা কলিতাৰ ৰাজনৈতিক ভৱিষ্যত তাতেই শেষ হোৱা বুলি ক'ব পাৰি। সম্পূৰ্ণ অন্ধকাৰ হৈ পৰিল ডাক্তৰ কমলা কলিতাৰ ভৱিষ্যত। বহু পূৰ্বৰ পৰা ডাক্তৰ কলিতাৰ সৈতে ডক্টৰ শৰ্মাৰ সম্পৰ্ক ভাল নাছিল। সেয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে হেনো ডাক্তৰ কমলা কলিতাৰ ৰাজনৈতিক জীৱনৰ দা এণ্ড কৰিলে। পুনৰ এই বিষয়টো উত্থাপন হৈছে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাৰ ক্ষেত্ৰতো। এই দুয়োগৰাকী নেতাকো হেনো প্ৰতিৰোধ পূৰণৰ বাবেহে বিজেপিলৈ নিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই দুই নেতাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক খুব ওচৰৰ পৰা জানে। বহু ভাল দিনৰ সংগী আছিল, খুব বেয়া দিনৰ সংগীও আছিল এই দুইজন নেতা। কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাৰ পিছত তেখেতক সঠিক ঠাইত আক্ৰমণ কৰা নেতাৰ ভিতৰত অন্যতম আছিল এই প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা। সেই ৰাজনীতিৰ মানচিত্ৰৰ পৰা তেওঁলোক দুয়োজনকে নিশ্চিহ্ন কৰাৰ বাবে হেনো বিজেপিলৈ নিয়া হৈছে দুয়োজনক। প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা এই নিৰ্বাচনত জয়ী হোৱাটো এক কঠিন কাম হৈ পৰিছে। সহজে তেওঁলোক নিৰ্বাচনত জয়ী নহয়। যদি জয়ী নহয় তেনেহ'লে পৰৱৰ্তী সময়ত এই দুই নেতাৰ দশা ডাক্তৰ কমলা কলিতাৰ দৰে নিশ্চিতভাৱে হৈ পৰিব। ৰাজনীতিৰ অচল মুদ্ৰা হৈ পৰিব প্ৰদ্যুৎ বৰদলৈ বা ভূপেন বৰা। সেইদৰে সৈতে পূৰণ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক প্ৰতিশোধ। এইবাৰ অন্য এটা উদাহৰণলৈ আহক। মধ্য গুৱাহাটীৰ নিৰ্বাচনী যুঁজখনলৈ প্ৰত্যক্ষ কৰক। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তা। গুপ্তা বিজেপিৰ বহু বেয়া দিনৰ কৰ্মী আৰু বহু প্ৰবীণ কৰ্মী, আৰু সেই হেতুকে প্ৰবীণ কৰ্মী হৈ বিজয় গুপ্তাই এইবাৰ টিকট যোগাৰ কৰিছে দিল্লীৰ পৰা। দিল্লীক সৈমান কৰি হেনো বিজয় গুপ্তাই এইবাৰ মধ্য গুৱাহাটীৰ পৰা নিৰ্বাচন খেলিছে। মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী আছিল হেনো জুৰি শৰ্মা বৰদলৈ। তেনেস্থলত বিজয় গুপ্তা নিৰ্বাচন জয়ী হোৱাটো বিচৰা নাই নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? ভোটৰ যদি বিন্যাসলৈ চায় তেনেদৰে বিজয় গুপ্তাৰ বিজয় সহজ আছিল মধ্য গুৱাহাটীত। কিন্তু এতিয়া জটিলতা বাঢ়িছে, কাৰণ অজাপৰ প্ৰাৰ্থী কুনকি চৌধুৰীৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু ৰাজনৈতিক কাৰকে বৰ্তমান সহায় কৰিছে। কুনকি চৌধুৰীৰ ৰাজনীতিৰ জ্ঞানে পৰিপুষ্ট নোহোৱা শিক্ষিত এগৰাকী সৰু ছোৱালী। মুখ্যমন্ত্ৰীয়ে সৰু ছোৱালীজনীক পৰোক্ষভাৱে সহায় কৰিছে। কেনেকৈ চাওক, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত প্ৰচাৰ চলাবলৈ গৈ চোকা ভাষাৰে অখিল গগৈক আক্ৰমণ কৰিছিল। আৰু মুখ্যমন্ত্ৰীয়ে অখিলৰ বিৰুদ্ধে অভিযোগ আনিছিল যে এইজন অখিল গগৈয়ে মানুহৰ ব্যক্তিগত কথাক লৈ আক্ৰমণ কৰে, যিটো অনুচিত। আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে উন্নয়নৰ কথা ক'বলৈ, অখিল গগৈ উন্নয়নৰ কথা নকয়, আৰু নিজৰ উদাহৰণ তেওঁ দাঙি ধৰি কৈছিল যে তেওঁ কোনো এখন সভাত কোনো ব্যক্তিক ব্যক্তিগত আক্ৰমণ কৰা নাই। মাত্ৰ সভাবোৰত তেখেতে উন্নয়নৰ কথাহে কৈছে। এয়া আছিলে মুখ্যমন্ত্ৰীৰ ভাষ্য। কিন্তু মধ্য গুৱাহাটীত মুখ্যমন্ত্ৰীৰ ব্যতিক্ৰম হৈ গ'ল। কুনকি চৌধুৰীৰ পাকঘৰ পালেগৈ মুখ্যমন্ত্ৰী। প্ৰাৰ্থীক বাদ দি মুখ্যমন্ত্ৰীয়ে মাককো ধৰিলে। কোনে গৰু খায়, কাৰ মাকে কি কৰে, সকলোৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে। কুনকিৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে হেনো গো মাংস ভক্ষণ কৰে। এয়া সনাতন ধৰ্মৰ বিৰোধী। সেয়ে তেনে মাতৃৰ সন্তান কুনকিক অজাপই প্ৰাৰ্থিত্ব দি ভুল কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে। কিন্তু বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদে প্ৰায় 1 ডজন মুছলমান প্ৰাৰ্থীক টিকট দিছে। তেওঁলোকে গো মাংস খায় নে নাখায়? সেই প্ৰশ্ন কিন্তু অসম গণ পৰিষদক মুখ্যমন্ত্ৰীয়ে সোধা নাই।
বা সোধাৰ প্ৰয়োজন বোধ কৰা নাই। সনাতন ধৰ্মৰ সেয়া বিৰুদ্ধ হয়নে নহয় সেই কথাও মুখ্যমন্ত্ৰীয়ে ঘূণাক্ষৰেও কাকো কোৱা নাই। আচলতে কুনকিৰ ক্ষেত্ৰত এই বিষয়বোৰৰ কিবা প্ৰয়োজন আছিল জানো? কিয় মুখ্যমন্ত্ৰীয়ে কুনকিৰ ক্ষেত্ৰত গো মাংসৰ কথাটো উলিয়ালে? কিয় তেওঁৰ মাতৃৰ কথা উলিয়ালে? বিজয় গুপ্তাক জয়ী কৰোৱাৰ ক্ষেত্ৰত এই গো মাংস সহায় কৰিবনে? নিশ্চিতভাৱে নকৰে। ৰাজনীতিৰ চাণক্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ভালদৰে জানে যে মধ্য গুৱাহাটীৰ শিক্ষিত সমাজে এই কথাবোৰক ধিক্কাৰ দিব। গো মাংসক লৈ মধ্য গুৱাহাটীৰ শিক্ষিত সমাজে বিজয় গুপ্তাক ভোট নিদিয়ে। কুনকুৰ পৰিয়ালে সেই কথাৰ প্ৰত্যুত্তৰ দিব বুলিও মুখ্যমন্ত্ৰী জানে, আৰু সেয়া হৈছেগৈও। কুনকি চৌধুৰীৰ মাতৃয়ে যিধৰণে মুখ্যমন্ত্ৰীৰ ভয়ংকৰ অভিযোগৰ হাঁহি মুখে শালীনতা ৰক্ষা কৰি মৰ্যাদা ৰক্ষা কৰি উত্তৰ দিলে, সেই বক্তব্যই কুনকিৰ নিৰ্বাচনী প্ৰচাৰ বহু আগবঢ়াই নিলে। কুনকিৰ মাকৰ ফালৰ পৰা ককাকৰ পৰিয়ালটোৰ দেশলৈ কি অৱদান সেই কথা জনাৰ সুবিধা কৰি দিলে মুখ্যমন্ত্ৰীয়ে সাধাৰণ জনতাক। সমষ্টিৰ ভোটাৰে কুনকিৰ পৰিয়াল বহু নজনা কথা জানিলে। ইয়াৰ বিপৰীতে কুনকিৰ মাতৃ যে এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ মহিলা, সেই কথাও কিন্তু ৰাইজক জনাই দিলে। মন কৰিব, মধ্য গুৱাহাটীত প্ৰায় 10,000তকৈ বেছি গোৰ্খা সম্প্ৰদায়ৰ লোক আছে। গতিকে কুনকিৰ মাতৃৰ পৰিচয়ৰে এই গোৰ্খাসকলকো কিন্তু একগোট কৰালে। নিশ্চিতভাৱে কুনকিৰ নিৰ্বাচনত এই গোৰ্খা সম্প্ৰদায়ৰ মানুহখিনিয়ে এক নিৰ্ণায়ক ভূমিকা নিশ্চিতভাৱে গ্ৰহণ কৰিব। এই কথাবোৰে কুনকিৰ পৰিয়ালটোক ৰাইজৰ সন্মুখত মহানে কৰি তুলিলে। কুনকিৰ পৰিয়ালটোক হেয় কৰিব নোৱাৰিলে। এটা আৱেগিক ঢৌ আৰম্ভ হৈছে কুনকিৰ পক্ষত। এই ধনাত্মক ঢৌৰ সিংহভাগ কৃতিত্ব আজি তাৰিখত দাবী কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে বহু নজনা কথা এটা বাক্যৰে প্ৰকাশ কৰি থৈ গ'ল। আৰু তাৰপিছত সকলোৱে জানিলে কুনকিৰ পৰিয়াল কি, কুনকিৰ ককাকৰ পৰিয়াল কি, স্বাধীনতা যুদ্ধত তেখেতসকলৰ অৰিহণা কি, কুনকিৰ মাক কোনটো সম্প্ৰদায়ৰ, এই কথাবোৰ অসমৰ মানুহে জানিলে। আৰু বিশেষকৈ মধ্য গুৱাহাটীৰ মানুহে এই কথাবোৰ জানিলে। এনেবোৰ হোৱাটো মুখ্যমন্ত্ৰীয়ে হয়তো বিচাৰিছিল। ৰাজনীতিত মুখ্যমন্ত্ৰীয়ে ভবাৰ দৰে বহু কথা হৈ থাকে। এনে লাগিছে যেন মুখ্যমন্ত্ৰীয়ে বিজয় গুপ্তা জয়ী হোৱাটো বিচৰা নাই। দিল্লীক যেন ক'ব বিচাৰিছে যে বিজয় গুপ্তা আপোনালোকৰ সঠিক সিদ্ধান্ত নাছিল, জুৰি শৰ্মা বৰদলৈয়ে হ'ব লাগিছিল। সেয়ে ঋণাত্মক প্ৰচাৰেৰে কুনকিৰ সপক্ষত ধনাত্মক ঢৌ বলাইছে মুখ্যমন্ত্ৰীয়ে। সঁচাকৈয়ে মুখ্যমন্ত্ৰী বৰ চালাক, যদিহে মুখ্যমন্ত্ৰী এই ধৰণে বিজয় গুপ্তাৰ ক্ষেত্ৰত ভাবিছে। ধন্যবাদ।